উন্নত নাই তার এতিয়া লাগে আমার শাস্তিটো তাই যাতে ফাঁসি হয় তাই কি কেনেকুৱা আছিল তাই যাতে ফাঁসি হয় বুজাব নোৱাৰা এক বেদনা বুলি ক'ব লাগিব এক অসহনীয় পৰিস্থিতি এই মুহূৰ্তত হয়তো দুপৰীয়াৰ ভাগত যি নশ্বৰ দেশ এটা গাঁৱৰ পৰা এটা মানে নক্ষত্ৰ অনুজাত দৰে হৈছে যেনেকুৱা গাঁৱৰ এটা ভোটাতৰা যেন হৈ আছিল আৰু ভৱিষ্যতো হ'লে হয় তাৰ আশা এটা আছিল অতি মই কৈছোঁ অতি মৰমৰ অতি মেধাৱী ছাত্ৰ আছিল শামীমুল হক আৰু এই শামীমুল হক তেওঁ এই সংসাৰত নাই তাৰপিছত এক চকুলো দেখিবলৈ পোৱা গৈছে প্ৰতিজন গাঁওবাসীৰে অতি মৰমৰ আছিলে শামীমুল হক কিছু মন্তব্য ল'ব বিচাৰিম অকণমান উঠি দিলে সুবিধা হয় যিহেতু যে মই কৈছোঁ জ্যেষ্ঠজনৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে বুজাব নোৱাৰা এক বেদনা বুলি ক'ব লাগিব এক অসহনীয় পৰিস্থিতি এই মুহূৰ্তত হয়তো দুপৰীয়াৰ ভাগত যি নশ্বৰ দেহ শৱদেহ এই শামীমুল হকৰ বাসগৃহত লৈ অনা হ'ব আৰু তাৰপিছত কি এক পৰিৱেশ হয় সেয়া হয়তো বুজাব নোৱাৰা এক পৰিৱেশৰ হয়তো সৃষ্টি হ'ব এই মুহূৰ্তত জ্যেষ্ঠজন আছে অতি মৰমৰ আছিলে আপোনালোকৰ শামীমুল হক দেখিবলৈ পোৱা গৈছে এনেধৰণৰ সঁচাকৈ এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব আপোনালোকৰ অতি মৰমৰ শামীমুল হক ইহ সংসাৰত নাই কি ক'ব এই কথানো ক'বলৈ ভাষাই নাই কি ক'ম উন্নত নাই তাৰ এতিয়া লাগে আমাৰ শাস্তিটো তাই যাতে ফাঁসি হয় তাই কি কেনেকুৱা আছিল তাই যাতে ফাঁসি হয় এইটো আমাৰ প্ৰত্যেকৰে এটা আশা এটা লাইটা কাচি লৈ গ'ল কি ভাবে যে ৰাখি আছে আজি পৰি আছে ক'ত দেশ ক'ত পৰি আছে কিমান মৰমৰ হি আছিল কল্পনা কৰিব নোৱাৰি আৰু একদম অতি মেধাৱী ল'ৰা আছে ই আমাৰ এই এটা গাঁৱৰ পৰা এটা মানে নক্ষত্ৰ অনুজাত দৰে হৈছে যেনেকুৱা গাঁৱৰ এটা ভোটাতৰা যেন হৈ আছিল আৰু ভৱিষ্যতো হ'লে হয় তাৰ আশা এটা আছিল কিন্তু আমি আজি আল্লাই আমাৰ মুখত দিকে নাচালে তাৰে ওপৰত নন্দিনী কাশ্যপে আমাৰ যিটো অপকৰ্ম কৰি থৈ গ'ল মাৰিও বিচাৰ নল'লে যি তিৰোতাই বোলে মই কৈছোঁ তিৰোতাই মাৰিও বিচাৰ নকৰিব মৰাই সন্তানৰ প্ৰতি কি মমতা আছে সন্তানৰ প্ৰতি কোনো মমতা নোহোৱা যেন মোৰ অনুভৱ হয় আৰু এতিয়া লাগে আমি বিচাৰি আছোঁ আইন লাগে আইনত যাতে ফাঁসি হয় অতি অনিজৰ এটা তাই বুলিয়ে মানে ব্যৱহাৰ কৰিব লগা হৈছে আপুনি আৰু মানে এতিয়া আহি নপৰে তাইৰো যদি খায় এইটো আমাক শাস্তিটো আমাক লাগে ই যেনেকৈ আজি শামীমুল হক আমাক এৰি গুচি গ'ল ইহলীয়া ত্যাগ কৰিলে তাৰ মাক ভায়েক দুটা সিয়ে ডাঙৰ আছিলে আৰু সৰুজন ক্লাছ 10ত বৰ্তমান পঢ়ি আছে ভায়েকৰ দুটা ল'ৰা আছে ল'ৰা দুটা মাতিব নোৱাৰে এনে আব্বা বুলিয়ে ক'ব পাৰে বাকী ক'ব নোৱাৰে সৰু ভায়েকটোৰ গোটেই সৰুটো এটা ছোৱালী এটা সিহঁততো পৰিয়ালত মানুহ 4টা মানুহ মাত্ৰ এই 4টা মানুহে আছিল তাৰে মাজৰ পৰা এজন লৈ গ'ল কিন্তু আমি ভাবোঁ যে তাই যাতে শাস্তি পায় তাই যাতে জেল নহয় যেনে ফাঁসি হয় আমাৰ প্ৰত্যেক সংগঠনে এনেই নহয় এনবি নিউজৰ যি কৰ্মকৰ্তাসকল আহি আজি আমাৰ চোতালত উপস্থিত হৈ আছে তেখেতসকলক মোৰ তৰফৰ পৰা অতি ধন্যবাদ জনাইছোঁ তেখেতসকলৰ মানে অৰিহণাত যোৱা ৰাতিও আছিলে আজিও ৰাতিপুৱাই আহি তেখেতসকলক কৰ্ম কৰি আছে মানে অৰিহণাত যোৱা ৰাতিও আছিলে আজিও ৰাতিপুৱাই আহি তেখেতসকলক কৰ্ম কৰি আছে বা নিউজটো প্ৰত্যেক অসমবাসীকে দি আছে এই নিউজটো অকল সোণাপুৰ বা মুকদিৰে নহয় এই নিউজটো গোটেই অসমবাসীয়ে শুনিবলৈ পাইছে আৰু তাৰ আমাৰো এটা ভুলে হৈছে নেকি এতিয়া নাজানিলোঁ তাৰ যদি আমি ভৰ্তি অন্য হস্পিটেলত কৰালে হয় কি ঠিক বাচি থাকিলে হয় কিন্তু মনৰ সেইটো কল্পনা আল্লাহটো কাকো মানে বিনা হুকুমে নেনে যা হওক সেইবিলাকৰ পৰা বাদ দি তাই এতিয়া মোৰ শাস্তিটো তাই যাতে ফাঁসি হয় এইখিনিয়ে মোৰ ক'বলগীয়া